আপোনাৰ কি হয়? দেউতা কেতিয়াৰ পৰা জেলত আছিল? 11 চনৰ পৰা নলবাৰী জেলতে আছিল। কেনেকৈ ঘটনাটো হৈছে কিবা কৈছে নে তোমালোকক? কি কিবা পুলিচে জনাইছে নেকি? গম পোৱা নাই। এনে কেতিয়া শুনিলে? আজি শুনিছে। কি বুলি শুনিছে? ডেড বুলি শুনিছে। কি কেছত আছিল জেলত? মাৰ্ডাৰ কেছত। মানে আপোনাৰ দেউতা হয়। তোৰ নামটো কি? বিকাশ আমাৰ ঘৰ ক'ত? তামোলপুৰ। কি শুনিছে আপোনালোকে? এনে কি কৈছে আপোনালোকে? মই এখন আক্সাৰ উপদেষ্টা হওঁ। মই আজি শুনিলোঁ মানুহজন মাৰা গ'ল বুলি, কিন্তু মানুহজন যাৱজ্জীৱন কাৰাদণ্ড বুলি শুনিছিলোঁ। তেখেত এটা চুৰৰ কিবা মাৰ্ডাৰ কেছত 2011 পৰা, কিন্তু আজি অকস্মাতে তেওঁ মানুহজনৰ মৃত্যু হোৱা বুলি শুনি আমি আচম্বিত হ'লোঁ যে গাঁৱৰ নিবাসী হিচাপে। কোনো খবৰ নাই এতিয়ালৈকে, কোনো কি হৈছে কি নাই, কিন্তু অকস্মাতে আজি মৃত্যু হোৱা বুলি আজি ইয়াৰ পৰা মেছেজ গ'ল আৰু এইখিনি। মানে আপোনালোকে কেতিয়া গম পাইছে? আজি দিনতে গম পোৱা হৈছে। দিনতে গম পাইছে। তেওঁ যাৱজ্জীৱন কাৰাদণ্ড আছে। হয় হয়। এনে কি কৰিছিল আগতে তেনেকুৱা কিবা কি কেছত? সাধাৰণ খেতিয়ক আছিল। কেছ এটা মাৰ্ডাৰ কেছ বুলি আমি গম পাওঁ আৰু। এনে ঘৰত গৈছিল নে তেওঁ মাজতে কেতিয়াবা? নাই, একবাৰো যোৱা নাই। আমি শুনামতে হয়তো এই মাহটো এৰাৰ কথাও আছিল বুলি, ছুটি পোৱাৰ কথা আছিল, সেইখিনি শুনিছোঁ আমি। এতিয়া হঠাৎ গম পালে আৰু? হঠাৎ গম পালোঁ আমি। কি হ'ল আমি এতিয়া অলপ আমি তদন্তত আহিম, তেতিয়াহে গম পোৱা যাব। পোহৰত আহিব কথাটো। তদন্ত বিচাৰে আপোনালোকে? নিশ্চয় বিচাৰোঁ। যে জেলত থকা কেইদিজনে সুৰক্ষিত থাকে, তেওঁৰ মৃত্যু হ'ল কেনেকুৱা আমি বিচাৰিম ইয়াৰ তদন্ত। ন্যায়ালয়কে যাম আৰু।